নমস্কাৰ। ভাৰতবৰ্ষৰ যি প্ৰাচীনতম সভ্যতা, সেই সভ্যতাই আমাক কি শিকাইছে? ভাৰতবৰ্ষই আমাক কি দিছে? ভাৰতবৰ্ষৰ যি প্ৰাচীনতম সভ্যতা, আমি অতীজৰে পৰা জানো যে এইখন হৈছে সেইখন ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষত বনৌষধৰে সকলো সম্ভৱপৰ হৈ উঠিছিল। এইখন ভাৰতবৰ্ষ য'ত ঋষিমুনিয়ে কেনেদৰে বনৌষধৰ জৰিয়তে চমৎকাৰ কৰি দেখুৱাব পাৰিছিল। আৰু সেই ভাৰতবৰ্ষত যেতিয়া কালক্ৰমত আগবাঢ়িল, আধুনিক চিকিৎসা বিজ্ঞানে কেনেদৰে স্থান লাভ কৰিলে, সেয়াও আমি দেখিছোঁ। কিন্তু তাৰ মাজতো আয়ুৰ্বেদৰ দৰে চিকিৎসাই বৰ্তমান সময়ত কিমান জনপ্ৰিয়তা লাভ কৰিছে, সেয়া নতুনকৈ ক'ব নালাগে। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত আজিৰ এই অনুষ্ঠানটোলৈ আমি এগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ, আৰু সেইগৰাকী হৈছে ডাক্তৰ শামীম আখতাৰ বাইদেউ। বাইদেউ, আপোনাক আদৰণি জনাইছোঁ নমস্কাৰ, অনুষ্ঠানলৈ। আৰু ধন্যবাদ। প্ৰথমতে মই এইটোৱে সুধিব বিচাৰিম যে শেহতীয়াভাৱে আপোনালোকৰ যি এটা নতুনত্ব অনাৰ প্ৰয়াস চলাইছে ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকৰ জৰিয়তে, সেই আয়ুৰ্বেদৰ জৰিয়তে সকলো সম্ভৱ, প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে সকলো সম্ভৱ। ক'ৰবাত যদি মানুহে ভাবিছিল যে মই কি কৰিম কি নকৰিম, আধুনিক চিকিৎসা বিজ্ঞানেও মোক ক'ৰবাত থমকি ৰ'বলৈ বাধ্য কৰোৱাইছে, এনেধৰণৰ মনত যেতিয়া ভাৱ আহে, বহুতেই কিন্তু আয়ুৰ্বেদৰ কাষ চপা পৰিলক্ষিত হয়। আৰু আয়ুৰ্বেদে এনেকুৱা ধৰণৰ সমাধান দিয়া আমি দেখিছোঁ প্ৰতিটো ক্ষেত্ৰতে। আমি পূৰ্বতেও বহু আয়ুৰ্বেদৰ অনুষ্ঠান কৰিছিলোঁ। আমি পূৰ্বতেও আহ, এই সমগ্ৰ বিষয়টোক লৈ, আয়ুৰ্বেদৰ বিষয়ক লৈ, ডাক্তৰ জনাৰ্দন বেজবৰুৱা, তেখেত এগৰাকী স্বনামধন্য আয়ুৰ্বেদৰ চিকিৎসক আছিল। তেখেতৰ সৈতেও আমি বহু কথা পাতিছিলোঁ। তেখেত বৰ্তমান এই পৃথিৱীত নাই, বাৰ্ধক্যজনিত কাৰণত তেখেতৰ বিয়োগ ঘটিলে। গতিকে সেই বহুখিনি কথা আমি পূৰ্বতে জানো, আৰু সেইবাবে মই ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকে যিহেতু এটা নতুনত্ব অনাৰ প্ৰয়াস কৰিছে, এই ক্ষেত্ৰত মই সেই ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকৰ এই প্ৰয়াসটো জনাৰ পূৰ্বে মই আপোনাক এই কথাটোৱে সুধিব বিচাৰিছোঁ যে আয়ুৰ্বেদৰ প্ৰতি আপোনাৰ যিটো ধাউতি, আয়ুৰ্বেদৰ প্ৰতি যিটো আপোনাৰ আগ্ৰহ, সেইটো আপোনাৰ কেনেদৰে আৰম্ভ হৈছিল, কেনেদৰে জন্মিছিল? ধন্যবাদ। মই প্ৰথমে এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ আয়ুৰ্বেদৰ যিটো মূল লক্ষ্য আছে, মূল এইমটো হৈছে স্বাস্থ্যস্য স্বাস্থ্য ৰক্ষণম, আতুৰস্য বিকাৰ প্ৰশমনম চ। মানে সুস্থ মানুহক সুস্থ কৰি ৰখা আৰু অসুস্থ মানুহক আৰোগ্য কৰি তোলা। এইটোৱে আমাৰ আয়ুৰ্বেদৰ মেইন এইম। ঠিক আছে, মই যেতিয়া আয়ুৰ্বেদাটো চুজ কৰিলোঁ, মই এইকাৰণে চুজ কৰিলোঁ, আয়ুৰ্বেদে নট অনলি আপোনাৰ কিবা প্ৰব্লেমটো ট্ৰিট কৰে, এইটো ৰুট কজটো ট্ৰিট কৰে। উম, চ' মই আয়ুৰ্বেদাটোক মানে উইদাউট ন' চাইড ইফেক্ট, ত' আমি ৰুট কজটো ঠিক কৰাত বেছিহে গুৰুত্ব দিওঁ। উম। আৰু সেই আয়ুৰ্বেদৰ যিটো আপোনালোকৰ লক্ষ্যৰ কথা ক'লে যে উম, সুস্থ মানুহক সুস্থ কৰি ৰখা, উম, অসুস্থ মানুহক আৰোগ্য আৰোগ্য কৰি কৰি তোলা। তোলা। গতিকে একজেক্টলি। ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকৰ প্ৰসংগটোলৈ মই আহিছোঁ। আপোনালোকৰ যিহেতু এতিয়া কাম আৰম্ভ হৈছে, নলবাৰীত বিশেষভাৱে আপোনালোকে এটা দলে কাম কৰি আছে, এটা চিকিৎসকৰ দল আপোনালোক আছে, আৰু আপোনালোকে বহু ক্ষেত্ৰত ইতিমধ্যে বহুখিনি কাম কৰিবলৈ চেষ্টা কৰিছে। ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকত এতিয়া কি কি উপলব্ধ, আৰু কেনেদৰে মানুহে উপকৃত হ'ব? আমাৰ ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকখনত আমি মডাৰ্ণ ট্ৰিটমেণ্টৰ লগতে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট প্লাছ আমাৰ আয়ুৰ্বেদিক থেৰাপি উম, প্লাছ ফিজিঅ' এক্সাৰচাইজ, এইখিনিৰ যোগেদি আমি কম্বাইন ট্ৰিটমেণ্টটো দিওঁ। উম, আমি পেচেণ্ট এটা অহাৰ লগে লগে পেচেণ্টটোক আমি পাৰ্চনেলাইজ যিটো ট্ৰিটমেণ্ট বুলি কওঁ, মানে কি হৈছে গোটেইখিনি ভালকৈ আমি চাই মেলি আপোনাৰ ডায়েগনচিছটো ভালকে কৰি আমি উম, তাৰপিছত কম্বাইন ট্ৰিটমেণ্টটো দিওঁ আমি উম। ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকে। নট অনলি আয়ুৰ্বেদিক, নট অনলি মডাৰ্ণ, নট অনলি ফিজিঅ', গোটেইখিনি কম্বাইন ট্ৰিটমেণ্টটো হয়। এ, তাত ইতিমধ্যে আৰম্ভ যিহেতু ঘটিলেই উম। আপোনালোকৰ, গতিকে বহু লোক হয়তো এতিয়া আহিব। যদি এই মুহূৰ্তত দৰ্শকৰ বাবে আপুনি কয় যে কোনসকল লোক আহিলে উপকৃত হ'ব? এতিয়া স্পেচিয়েলি আৰম্ভণিতে আমি পেইন ৰিলেটেড যিখিনি বস্তু আছে, আমাৰ শোল্ডাৰ পেইন হৈ গ'ল, বেক পেইন হৈ গ'ল, আপোনাৰ আঁঠুৰ পেইন হৈ গ'ল, গোটেই গাঁঠিৰ বিষ যিটো হয়, আমাৰ জইণ্ট পেইনবোৰ আছে, পেইন ৰিলেটেড প্লাছ নাৰ্ভ ৰিলেটেড যিখিনি সমস্যা আছে, সেই সমস্যাখিনিৰ ওপৰত আমি বিশেষকৈ গুৰুত্ব দিছোঁ ষ্টাৰ্টিঙত। উম, তাতে অনলি আমি মেডিচিন দি আপোনাৰ ট্ৰিটমেণ্টটো নিদিওঁ, উম, তাৰ লগতে আমি থেৰাপি দিওঁ, ফিজিঅ'থেৰাপি আছে, প্লাছ আমাৰ আয়ুৰ্বেদিকৰ কিছুমান স্পেচিয়েল ট্ৰিটমেণ্ট আছে। উম, সেই ট্ৰিটমেণ্টৰ জৰিয়তেহে আমি পাৰ্চনেলাইজ ট্ৰিটমেণ্ট বুলি দিওঁ, উম, আৰু আমি কাৰোবাৰ ধৰক আপুনি কঁকালৰ বিষ হ'ল, উম, উম, তাক আমি কটিবস্তি বুলি কয় আয়ুৰ্বেদিকত। উম। কাৰোবাৰ আঁঠুৰ বিষ হ'ল, বাত তাৰ বিষ। কাৰণে বেলেগ হ'ল। উম, কাৰোবাৰ জইণ্ট পেইন আছে, তাৰ কাৰণে বেলেগ। কাৰোবাৰ শোল্ডাৰ পেইন আছে, তাৰ কাৰণে বেলেগ। চবৰ কাৰণে বেলেগ বেলেগ স্পেচিয়েলাইজ থেৰাপি আমি দিওঁ। উম। সেই মানুহে যে আঁঠুৰ বিষ, কঁকালৰ বিষ, উম,
কেনেকুৱা এটা যন্ত্ৰণাকাতৰ দিন উম, পাৰ কৰিবলগীয়া হয় সেয়া উম, সকলোৱে অনুভৱ কৰে উম, যিসকলৰ উম, আছে। গতিকে ডিঅ'ৰাত উম, আমি যদি যাওঁ, উম, ডিঅ'ৰালৈ যদি আমি এই মুহূৰ্তত ডিঅ'ৰাক নিৰ্বাচন কৰোঁ যে উম, ডিঅ'ৰাত যাম, উম। আঁঠুৰ বিষ কঁকালৰ বিষ সম্পূৰ্ণৰূপে ভাল হ'ব। আঁঠুৰ বিষ, কঁকালৰ বিষ সম্পূৰ্ণভাৱে ভাল হ'ব বুলি ক'লে নিশ্চয় ভাল পাব। যদি আপোনাৰ আঁঠুৰ বিষটো বা কঁকালৰ বিষটো আপোনাৰ ষ্টাৰ্টিং ষ্টেজতে আছে। উম, আমি মেডিচিন প্লাছ থেৰাপিৰ জৰিয়তে আপোনাৰ বিষটো নিৰাময় কৰিব পাৰিম বুলি আমি মানে আশা ৰাখিছোঁ। আয়ুৰ্বেদিকত ইমানখিনি ট্ৰিটমেণ্ট আছে। কিন্তু সেই ফাৰ্ষ্ট ষ্টেজত সেই আয়ুৰ্বেদৰ জৰিয়তে মই এই বিষয়টো সুধিম যে উম, আয়ুৰ্বেদৰ জৰিয়তে উম, আয়ুৰ্বেদৰ চিকিৎসা উম, ভাৰতবৰ্ষত কিমান পুৰণি উম, আমি সকলোৱে জানো। সকলোৱে জানো। সেই আয়ুৰ্বেদৰ জৰিয়তে কিমান দূৰ সকলো সম্ভৱ সেয়াও আমি গম পাওঁ। উম, আমি এইটোও দেখিছোঁ যে আয়ুৰ্বেদ চিকিৎসাৰ জৰিয়তে বাত বিষৰ পৰা আৰম্ভ কৰি উম, সেই আপুনি কোৱা প্ৰতিটো চিকিৎসালৈকে আয়ুৰ্বেদে ভাল কৰিব পাৰে। আনহে নালাগে কেঞ্চাৰৰ দৰে ৰোগো আয়ুৰ্বেদিকে আয়ুৰ্বেদত ভাল ভাল কৰিব পাৰে। হয়। উদাহৰণ নিশ্চয় আছে। আছে আছে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত উম, আহ, এলোপেথিক আৰু আয়ুৰ্বেদিক আয়ুৰ্বেদৰ প্ৰতি যে বিশ্বাসটো বহু লোকৰ হয়তো মানে আয়ুৰ্বেদৰ প্ৰতি ইমান এটা ধাৰণা উম, উম, নাথাকিব পাৰে। বিশ্বাস বহুতৰে অ- অগাধ আছে। কাৰণ আছে আমি আছে। গাঁৱত যদি উম, আমাৰ যদি নখ হাতটো কাটে আমি গছৰ বনৌষধৰ পাত এটা লৈ যেতিয়া আমাক লগাই দিয়ে বা পিচি পেলাই লগাই দিয়ে, আমি সেইবোৰ অনুভৱ কৰিব পাৰোঁ। উম, আয়ুৰ্বেদৰ উম, সেইখিনিয়ে যিহেতু উম, প্ৰাকৃতিকভাৱে প্ৰাকৃতিকভাৱে। উপলব্ধ। উম। গতিকে ডিঅ'ৰাই এইখিনিত অসমৰ ক্ষেত্ৰত বা গুৱাহাটীৰ আহিবলগীয়া দিনবোৰতো গুৱাহাটীতো যিহেতু চেণ্টাৰৰ উম। কথা ভাবিছে, ডিঅ'ৰাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? ডিঅ'ৰ পৰিকল্পনা আমাৰ এতিয়া আমি ষ্টাৰ্টিং আৰম্ভ কৰিছোঁ, বাট আমাৰ পৰিকল্পনাটো বহুত ডাঙৰ। উম, আমি এজ এ টিম ৱৰ্ক হিচাপে কাম কৰোঁ। উম, উম, আমি পেচেণ্ট এটা অহাৰ লগে লগে আমাৰ গোটেই টিমটোৱে পেচেণ্টটোক পাৰ্চনেলাইজ ট্ৰিটমেণ্ট দিব আমি ষ্টাৰ্ট কৰোঁ। আমাৰ বহুতকেইটা টিম আছে, ডক্টৰ আছে, বেলেগ বেলেগ ডক্টৰ আছে। আৰু আমি মানে ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকত এনেকুৱা নহয় আপুনি পেইনটো ষ্টাৰ্ট হ'লে আপুনি পেইন কিলাৰ এটা খালে ভাল পাব। উম, কিন্তু এইটো টেম্পৰাৰী ৰিলিফ পাব। উম, আপুনি এইটো বহুত দিনলৈকে ভাল নাপায়। আৰু আমি পেইন কিলাৰবোৰ বহুত লং টাৰ্মলৈকে খাই থাকিলে তাৰ ছাইড এফেক্ট আছে। উম, অৰ্গেন ডেমেজ হোৱাৰ চান্সেছ বহুত থাকে। প্লাছ আপোনাৰ লিভাৰৰ প্ৰব্লেম হয়, এচিডিটিৰ প্ৰব্লেমসমূহ হৈ থাকে। গতিকে আমি এইটোৱে চেষ্টা কৰোঁ আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ জৰিয়তে আমি ৰুট কজটো যাতে ঠিক কৰিব পাৰোঁ। উম, আৰু লং টাইমলৈকে যাতে ৰিলিফ পোৱাকে আমি ট্ৰিটমেণ্টটো দিব পাৰোঁ। উম। কি কি ডক্টৰ তাত আপোনালোকৰ তাত এতিয়া? আমাৰ ইয়াতে আছে মই নিজে আছোঁ আয়ুৰ্বেদিকত। তাৰপিছত আমাৰ MPT আছে, উম, স্পীচ থেৰাপিৰ কাৰণে আছে, উম। অডিঅ'লজি ডিপাৰ্টমেণ্টত আছে, আমাৰ ডায়েবেটলজিষ্টো আহিব। স্পীচ থেৰাপিৰ কাৰণে কেনেকুৱা ধৰণৰ কি হয় তাত? স্পীচ থেৰাপিৰ কাৰণে এইটো কমপ্লিটলি ডিফাৰেণ্ট এটা ছেকশ্যন হয় উম, স্পীচ থেৰাপিৰ কাৰণে। এইটো চাইল্ড ছেকশ্যনতো আছে। আপুনি এডাল্টৰ কাৰণেও আছে। কিছুমান মানুহ পেৰালাইচিছ হৈ যায়, কিবা এক্সিডেণ্টেল ইনজুৰি হোৱাৰ পিছতো স্পীচটো কেতিয়াবা তেনেকুৱা হ'ব পাৰে। মাত ঘূৰাই সেইখিনি আনিবলৈ চেষ্টা কৰে। চেষ্টা কৰা হয়। উম, উম। সেইখিনি আমাৰ গোটেইখিনি এটা বেলেগ ডিপাৰ্টমেণ্ট আছে, সিহঁতে সেই ডিপাৰ্টমেণ্টখিনি চাই আমাৰ। ঠিক আছে। আমি বহুখিনি কথা পাতিবলগীয়া আছে যিহেতু আপুনি আয়ুৰ্বেদৰ এই এটা বহল পৰিসৰৰ মাজত আছে। আয়ুৰ্বেদৰ পৰিসৰটো ইমানেই ডাঙৰ যে আমি যদি কথা পাতি থাকোঁ এইটো শেষ নহয়। উম, মোৰ এইবাৰ বিষয়টো হৈছে এনেকুৱা ধৰণৰ যে ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিক আপুনি নিৰ্বাচন কৰিলে। আয়ুৰ্বেদৰ বহুখিনি স্ক'প আছে। উম, তাৰ মাজত ডিঅ'ৰাই নতুনত্ব এটা আনিবলৈ চেষ্টা কৰিছে। আপুনি কিয় নিৰ্বাচন কৰিলে যে মই ডিঅ'ৰাত কাম কৰিম আৰু ডিঅ'ৰাৰ জৰিয়তে মই সেইখিনি কাম কৰিম যে যাৰ বহু লোক উপকৃত হ'ব? ফাৰ্ষ্ট অফ অল ক'ব গ'লে ডিঅ'ৰাটো এনেকা নহয় যে মই ডিঅ'ৰাত এজ এ এমপ্লয়ী হিচাপে নহয়। আমি গোটেইখিনি এটা টিম হিচাপে কাম কৰি আছোঁ। এটা গোটেই পৰিয়াল। ডক্টৰছ এটা পৰিয়াল। উম, ডক্টৰছ হৈ গ'ল, নাৰ্ছ হৈ গ'ল, ষ্টাফ হৈ গ'ল, লেব টেকনিচিয়ান হৈ গ'ল, গোটেইখিনি আমি এটা টিম। উম, আৰু পেচেণ্ট এটা অহাৰ লগে লগে আমাৰ সেইটোৱে এইম থাকে পেচেণ্টটোক আমি কেনেকে লং টাইমলৈকে উইদাউট ন' ছাইড এফেক্ট কেনেকে আমি মানে সুস্থ কৰি ৰাখিব উম, পাৰোঁ। উম, উম, ত' আমাৰ পলিক্লিনিকখনত আমি নট অনলি মেডিচিন, আমি থেৰাপি প্লাছ ফিজিঅ'থেৰাপি হৈ গ'ল, আয়ুৰ্বেদিক থেৰাপি হৈ গ'ল, পঞ্চকৰ্মা হৈ গ'ল। এই গোটেইখিনি কম্বাইন ট্ৰিটমেণ্ট দি পেচেণ্ট এটাক মানে ভাল কৰিব পাৰোঁ কাৰণে মই ডিঅ'ৰাটো মানে বাছি ল'লোঁ। উম, মানে বেলেগত অনলি আপুনি গ'লে ইয়াতো মই মডাৰ্ণ মেডিচিন লিখিব লাগিব, নহ'লে আয়ুৰ্বেদিক মেডিচিন। উম, কিন্তু কম্বিনেশ্যনখিনি উম, বহুত কম। উম। ত' ডিঅ'ৰাই সেইটো অপৰচুনিটি আনিছে ত' ডিঅ'ৰাই সেইখিনি পৰিৱৰ্তন কৰিব পাৰিব। উম। নিশ্চয়। গতিকে যেতিয়া সমাজত কিবা এটা অনুষ্ঠান গঢ়ি উঠে, যেতিয়া সমাজত কিবা এটা প্ৰতিষ্ঠান গঢ়ি উঠে, নিশ্চিতভাৱে মানুহে বহুখিনি আশা কৰে। উম, নলবাৰী ক'ত আছে আপোনালোকৰ? নলবাৰী কলেজ ৰোড। কলেজ ৰোডত।
ডিউৰা মাল্টি স্পেচিয়েলিটি মাল্টিস্পেচিয়েলিটি পলিক্লিনিক। পলিক্লিনিক। গতিকে নলবাৰীৰ কলেজ ৰোড, তাৰ পৰৱৰ্তী সময়ত অসমৰ আন আন প্ৰান্তলৈও যাব নিশ্চয়। নিশ্চয়, নিশ্চয়। গতিকে সেই আপোনালোকৰ যাত্ৰাটো সুদূৰ প্ৰসাৰী হওক, আপোনালোকৰ যাত্ৰাটো আগবাঢ়ি যাওক। ধন্যবাদ। আমি দুটামান ৰোগৰ কথা পাতোঁ। অ', আহ, আপুনি অকণমান আগত আপুনি কৈ গ'ল আঁঠুৰ বিষৰ প্ৰসংগ কথাটো কৈ উম, থৈ গ'ল। যিহেতু জইণ্ট পেইনৰ কথাও উম, আপুনি কৈ থৈ উম, গ'ল। এই জইণ্ট পেইনৰ ক্ষেত্ৰত উম, কোনসমূহ মানে কেনেদৰে আপোনালোকে চিকিৎসাটো উম, আগবঢ়াব বা অ', অ', কেনেদৰে ৰোগীক উম, আপুনি সুস্থ কৰি তুলিব পাৰিব, কি ক'ব? চাওক আজিকালি য়ং জেনেৰেশ্যন হৈ গ'ল বা আপোনাৰ যিকোনো মানুহৰে পেইন ৰিলেটেড যিখিনি আপোনাৰ বেমাৰ হৈ আছে এইখিনি বহু পৰিমাণে বাঢ়ি গৈছে। উম, শ্বল্ডাৰ পেইন হৈ গ'ল, আপোনাৰ কঁকালৰ বিষ হৈ গ'ল, আঁঠুৰ বিষ হৈ গ'ল, গাঁঠিৰ বিষ হৈ গ'ল। বিষটোৱে চবতছে আজিকালি মানে মেজৰ প্ৰব্লেম চবৰে। তাৰ কিছুমান কাৰণ আছে। চাওক আজিকালি আমি আগৰ মানুহে কি কৰিছিলে, নিয়মীয়াকৈ নিজৰ বডিটোক এক্টিভ কৰি ৰাখিছিলে, উম, ৰাইট? নিয়মীয়াকৈ কাম কৰি গৈছিলে। উম, আজিকালি কি হৈছে, আজিকালি আমি মোবাইল ইউজটো বেছিকে কৰোঁ। সেইটোৱে। গোটেই দিনটো আমি অফিচ ৱৰ্ক, লেপটপ ৱৰ্ক, আৰু আমাৰ নেক পজিশ্যনটো ঠিক নহয়। আমাৰ পশ্চাৰটো ঠিক পজিশ্যনত বহি নাথাকোঁ আমি। গোটেই দিনটো তলপিনে মোবাইল স্ক্ৰলিং কৰোঁতেই যায়। সেইটোৱে তো হয়। সেইকাৰণে আমাৰ চাৰ্ভাইকেল যিটো পেইন আছে, শ্বল্ডাৰ পেইন, চাৰ্ভাইকেল পেইনবোৰ আমাৰ বহু পৰিমাণে বাঢ়ি গৈছে। উম, উম, প্লাছ আমি ইমানেই লাইফত মানে বিজি হৈ গৈছোঁ, আমাৰ এক্সাৰচাইজ কৰিব টাইমেই নাই। উম, নিজৰ বডিটোক এক্টিভ কৰি ৰাখিব আমাৰ টাইমেই নোহোৱা হৈছে। তো আমি নিৰ্ভৰ আছোঁ পেইন কিলাৰ। পেইন হ'ল, পেইন কিলাৰ খালোঁ, অলপমান ৰিলিফ পালোঁ, ভাল। উম, কিন্তু তেনেকুৱা নহয়। আপোনাৰ বেক পেইনৰ মেইন ৰিজনখিনি আপোনাৰ হ'ল, ধৰক গোটেই দিনটো এই অফিচ ৱৰ্ক ছেম। অফিচ ৱৰ্ক গোটেই দিনটো আপুনি বহি অফিচত আপোনাৰ পজিশ্যনটো ষ্ট্ৰেইট নহয়। উম, সেইকাৰণে আপোনাৰ বেক পেইন হ'ব পাৰে। আপোনাৰ মানে জইণ্ট মাচল যিখিনি আছে, মাচলখিনি উইক হৈ যায়। উম, আপোনাৰ স্পাইনত প্ৰেছাৰ পৰে, জইণ্টত প্ৰেছাৰ পৰে। প্ৰেছাৰ পৰাৰ লগে লগে আপোনাৰ সেইখিনি বস্তুখিনি উইক হৈ যায়। উইক হোৱাৰ উম, লগে লগে আপোনাৰ পেইনটো আল্টিমেটলি ষ্টাৰ্ট হয়। উম, গতিকে মই চবকে ক'ব বিচাৰিছোঁ যে আপোনালোকে এটলিষ্ট এক্সাৰচাইজ, অলপমান হ'লেও ষ্ট্ৰেচিং, আপোনালোকে যদি অফিচ ৱৰ্ক কৰি আছে, আপোনালোকে ভালকে ষ্ট্ৰেইট পজিশ্যনত বহি আপোনালোকে কামটো কৰক। একে ঠাইতে বহু সময় মানে বহি নাথাকিব উম, আপোনালোকে। উম, উম। তো সেইখিনি কৰিলে আপোনালোকে পেইনৰ পৰা অলপমান হ'লেও আপোনালোকে সকাহ পাব আৰু। আজিকালি শুনিয়ে থাকোঁ এইটো উম, পৰিস্থিতি মানুহৰ হৈয়ে থাকে যে হৈ থাকে। আৰু এক প্লাছ আপোনাৰ লাইফষ্টাইল। উম, লাইফষ্টাইলটো চেঞ্জ কৰাটো বহুত দৰকাৰ হৈ গৈছে। আজিকালি জাংক ফুড খোৱা, সেইবোৰে মানে আমাৰ লাইফষ্টাইল পৰিৱৰ্তনে আমাক বহুখিনি আপোনাৰ ডিজিজৰ পৰা আমাক ৰিলিফ দিয়ে মানে। আয়ুৰ্বেদে আমাক সেইখিনি শিকাইছে যে আমি কি উম, খাব লাগে, কি নাখাব নালাগে। ইতিমধ্যে আৰু বহুখিনি আছে যে উম, আয়ুৰ্বেদৰ ভাগসমূহৰ কথা ক'লে উম, বা আয়ুৰ্বেদৰ যিখিনি বিস্তাৰিত উম, এটা ভাগবোৰ উম, আছেই যে কোনটো খালে কি উম, হয়। উম, গতিকে সেইখিনিতো বহুখিনি ইতিমধ্যে আয়ুৰ্বেদে শিকাইছে। শিকাইছে, শিকাইছে। এই পেইন কিলাৰৰ কথা যে আপুনি কৈ উম, গ'ল, সেই পেইন কিলাৰটো খাই দিয়ে মানুহে কিছু সময়ৰ বাবে ভাল হয়। কিন্তু তাৰ পিছৰ যিটো পৰিস্থিতি আৰু পৰিৱেশ আহিব উম, পাৰে, উম, পিছত যিটো এটা অৱস্থা হ'ব পাৰে, ক্ষতিকাৰক এটা উম, পৰিস্থিতিও হ'ব পাৰে, উম। এইখিনি ক্ষেত্ৰত কি ক'ব? সেইখিনিৰ ক্ষেত্ৰত তাকে মানুহে টেম্পৰাৰী ৰিলিফ চবকে লাগে। উম, মানুহৰ ব্যস্ত জীৱনটো টেম্পৰাৰী ৰিলিফ চবকে লাগে। কিন্তু কোনেও সেইখিনি নাভাবে যে আমি ৰুট কজটো ঠিক কৰোঁ। উম, টেম্পৰাৰী ৰিলিফটো আমাক নালাগে, আমি ৰুট কজটো ঠিক কৰোঁ। যদি ৰুট কজটো ঠিক হয়, লং টাৰ্মৰ কাৰণে আপুনি সেই বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। ধৰক আপোনাৰ আঁঠুৰ বিষ হ'ল, আপুনি ঘৰতে কিছুমান টিপছ ফ'ল' কৰিব পাৰিব। উম, যেনে অলপমান অইল লৈ আপুনি মাছাজ কৰিলে, উম, কেতিয়াবা হট বেগৰ আপুনি সেক দিলে, অলপমান ষ্ট্ৰেচিং কৰিলে, এইখিনি কৰিলেও আপুনি লাইফষ্টাইলটো আপোনাৰ ঠিক কৰিলে, সেইখিনি কৰিলেও বহু পৰিমাণে আপুনি এই বেমাৰৰ পৰা মানে মুক্তি পাব, বিষৰ পৰা স্পেচিয়েলি। উম। কিন্তু দুয়োৰাই এটা যিহেতু সকলোৰে মাজত উম, আনিবলৈ চেষ্টা কৰিছে যে সকলোৰে মাজত এটা পৰিয়াল হৈ আপোনালোকে কাম কৰিব বিচাৰিছে। সমাজখনৰ বাবে কিবা এটা কৰিব বিচাৰিছে। এইটো কেৱল ব্যৱসায়ৰ স্বাৰ্থত কোনো কাৰণতে কেতিয়াও নাই, কৰা নাই। এইটো হৈছে সমাজৰ সেইসকল লোকৰ বাবে যিসকলে প্ৰতিদিনে সেই সমস্যাবোৰত ভুগি থাকে। গতিকে সেই আপোনালোকে সেই সমস্যাত আপোনালোকৰ কাষলৈ যদি যায়, যদি এনেকুৱা ধৰণৰ বহু বিষৰটো অন্ত নায়েই, আঙুলিৰ পৰা আৰম্ভ কৰি মূৰলৈকে, মূৰলৈকে। শৰীৰৰ প্ৰতিটো অংগতে উম, মানুহৰ যেতিয়া বিষ অনুভৱ হয় বা বিভিন্নজনৰ বিভিন্ন বিষ, ডিঅ'ৰাত সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত সফল হ'ব। সফল হ'ব বুলি আশা ৰাখিছোঁ। উম। গতিকে এতিয়া হয়তো আপোনালোকৰ কাষলৈ বহু ৰোগী বহু ৰোগী আহিছে, আহিছে। উম, এবাৰ অহাৰ পিছত আপোনালোকক উম, প্ৰতিক্ৰিয়াটোও দিছেগৈ যে উম, মই উম। এইখিনি ভাল পাইছোঁ। তেতিয়া কেনেকুৱা অনুভৱ হয়? তেতিয়া ভাল লাগে, আমাৰ ফ'ল' আপ ছেশ্যনটো আছে, উম, আমি ফ'ল' আপ কৰি থাকোঁ।
তো ফাৰ্ষ্টত যিখিনি পেচেণ্ট আহিছিলে এইখিনি আকৌ ফ'ল' আপৰ কাৰণে আহিছে, সিহঁতে বহুত পজিটিভ দিছে যে পেইন ভাল পাইছোঁ এনেকুৱা। আৰু আমি যিখিনি টিপছ দি দিওঁ ঘৰতে ফ'ল' কৰিবৰ কাৰণে, উম, আপোনালোকে ঘৰৰ লাইফষ্টাইলটো মেইন, গতিকে ঘৰত ফ'ল' কৰিবৰ কাৰণে আমি বহুতখিনি টিপছ দি দিওঁ, সেইখিনি ফ'ল' কৰিও সিহঁতে বহুত ভাল ফলাফল পাইছে বুলি আমাক ইতিমধ্যে জনাইছে। চাৰ্ভাইকেল পেইনৰ কথা কওঁ, অ। কোনখিনি মানে কেনেকুৱা ধৰণেৰে হ'ব? আমি নেক পজিশ্যনটো আমাৰ ঠিক নহয়। উম, আমি এনেকে মোবাইলটো স্ক্ৰল কৰি থাকো গোটেই উম, দিনটো, নেক পজিশ্যনটো ঠিক নহয়। উম, গতিকে আমাৰ এইখিনিত পেইন আহি আহি যায়ে মানে। উম, মানে আমি আৱাৰ্ছৰ পিছত আৱাৰ্ছ মোবাইলটো এবাৰ পালে আৰু স্ক্ৰলিং কৰিয়ে থাকা যায়। উম, আপুনি অফিচত গৈছে, লেপটপটো আপুনি গোটেই দিনটো 6 আৱাৰ্ছ 8 আৱাৰ্ছ আপুনি কাম কৰি আছে এটা পজিশ্যনতে। উম, ৰাইট? ত' আমাৰ সেইখিনিৰ কাৰণে পেইনটো বেছিকে হয়। বুজিছোঁ। আহ, এই বাত বিষৰ যে এটা উম, কথা উম, বহুতৰে মুখত শুনো, উম, সৰুৰে পৰা শুনো, উম, বাত বিষ। আয়ুৰ্বেদত কিন্তু এইটোৰ চিকিৎসা সম্পূৰ্ণৰূপে আছে। আছে। অকণমান কওকচোন। বাত বিষৰ একেই। আমি বাত বিষৰো ক'ব গ'লে আপুনি ট্ৰিটমেণ্টৰ লগতে থেৰাপি। উম, প্লাছ আপুনি লাইফষ্টাইল চেঞ্জ কৰিব লাগিব। প্লাছ আপুনি ডায়েট ফ'ল' কৰিব লাগিব। ত' এইখিনি কৰিলে আপুনি নিয়মিতভাৱে কৰি গৈ থাকিলে আপুনি বাত বিষৰ পৰা নিশ্চয় আপুনি মুক্তি পাব। বাত বিষৰ কাৰণে এনেকুৱা নহয়, বাত বিষটো বহুত লং টাৰ্ম বেমাৰ নহয়। উম, এইটোৰ আপুনি ফাৰ্ষ্ট ষ্টেজতে যদি আপুনি আপোনাৰ আহ, কি হৈছে এইটো ডায়েগনচিছ কৰি যদি আপুনি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰি দিয়ে, উম। আপুনি নিশ্চয় ভাল পাব। আঁঠুৰ বিষ, কঁকালৰ বিষৰ পৰা উম, আৰম্ভ কৰি আমি উম, বিষবোৰৰ কথা উম। পাতিলোঁ যে কিন্তু বিষ দিওৰাত। মানে বুলি ক'লে মানুহৰ কিছুমান এটা মিছকনচেপশ্যন আছে। উম, উম, মানে বিষ বুলি ক'লে দুটা, আৰ্থ্ৰাইটিছ মানে যে আঁঠুৰ বিষ উম, তেনেকা নহয়। মানুহে ভাবে বিষ হৈছে মানে মোৰ আৰ্থ্ৰাইটিছ হৈছে, তেনেকা নহয়। জইণ্ট পেইন আৰু আৰ্থ্ৰাইটিছৰ মাজত মানে পাৰ্থক্য আছে। উম। কেনেকুৱা ধৰণৰ পাৰ্থক্য? পাৰ্থক্যটো মানে আপোনাৰ পেইনটো হ'ল, আপোনাৰ পেইনটো ইনিচিয়েলি আপোনাৰ ষ্টাৰ্ট হ'ব। উম, সেইটো আপোনাৰ জইণ্টতে থাকিব। উম, কিন্তু আপোনাৰ আৰ্থ্ৰাইটিছলৈকে কনভাৰ্ট হ'বলৈ হ'লে আপোনাৰ ইনফ্লামেশ্যন হ'ব, চুৱেলিং আহিব, গোট- বহুত কমপ্লিকেশ্যন আহি যাব। গতিকে আপোনালোকে পেইন হ'লে আপোনালোকে মানে ইগন'ৰ কৰিব নালাগে। উম, পেইন হ'লে প্ৰপাৰ ডায়েগনচিছ কৰি তাৰ আপোনালোকে ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব লাগে। উম। উম, জইণ্ট পেইন আৰু আৰ্থ্ৰাইটিছ বেলেগ 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 বেলেগ। বেলেগ বেলেগ। উম। উম, গতিকে এই উপশম পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আছে আছে। উম, যদি আপোনাৰ ষ্টেজ 1ত আছে, আপুনি নিশ্চয় আপুনি ভাল ফল পাব। কিন্তু এনেকুৱাও আছে যদি আপোনাৰ জইণ্ট ডেমেজ হৈ গৈছে, উম, তেতিয়া আপোনাৰ চাৰ্জাৰী লাগিবও পাৰে। সেইটো মানে এনেকা নহয় যে চাৰ্জাৰী নহ'লে নহ'ব, তেনেকে একো কথা নাই। উম। কিন্তু আপোনাৰ ষ্টেজ আছে, ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড ষ্টেজ, আপুনি আৰামছে আপোনাৰ আয়ুৰ্বেদিক ট্ৰিটমেণ্টত আমি ভাল কৰিব পাৰোঁ। যদি আপোনাৰ জইণ্টটো ডেমেজেই হৈ গৈছে, তেতিয়া আপোনাৰ চাৰ্জাৰী দৰকাৰ হ'ব পাৰে। PCOD। পিচিঅ'ডি। এই প্ৰসংগটোলৈ মই এইবাবেই আহিছোঁ উম, যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে উম, এটা গুৰুত্বপূৰ্ণভাৱে এই বিষয়টোক লৈছে। আৰু আমি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে আমি এই বিষয়টোক লৈ কিমান সজাগ আৰু কিমান সতৰ্ক উম, হৈছে আমি দেখিছোঁ। বহু মহিলাৰ ক্ষেত্ৰত, বহু যুৱতীৰ ক্ষেত্ৰত PCODয়ে কেনেকুৱা এটা পৰিস্থিতিলৈ লৈ যায়, সেই PCODয়ে কিমান এটা যন্ত্ৰণাকাতৰ উম, সময় দিয়ে, সেইখিনি আমি পঢ়িছোঁ বা দেখিছোঁ, শুনিছোঁ। শেহতীয়াভাৱে এই ক্ষেত্ৰটোক সম্পূৰ্ণভাৱে বিশ্বৰ আগত সচেতনতা সৃষ্টি কৰিবৰ বাবে যথেষ্ট পৰিকল্পনা আৰু উম। প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। আপোনালোকৰ ক্ষেত্ৰত এইখিনি কি ক'ব? কেনেকুৱা ধৰণৰ চিকিৎসা? পিচিঅ'ডি, পিচিঅ'এছ এইখিনি ক'ব গ'লে আপোনাৰ সম্পূৰ্ণ লাইফষ্টাইলৰ ওপৰতো নিৰ্ভৰ কৰে। উম, লাইফষ্টাইল ক'ব গ'লে আপুনি আজিকালি যিটো যুগ মানে আমাৰ হেৰি হৈছে, কি কয়, যিটো বাহিৰা খানা, উম, ফাষ্ট ফুড, প্ৰচেছ ফুড, এইখিনি আমাৰ বাঢ়ি গৈছে। উম, ৱেইট কণ্ট্ৰল নাই আজিকালি। পিচিঅ'ডি হ'লে আপুনি ৱেইট কণ্ট্ৰলৰ ওপৰতো গুৰুত্ব দিব লাগিব। উম, প্লাছ আপোনাৰ শ্লিপ চাইকেলটো আজিকালি বহুতৰে ঠিক নাই। ত' এইকেইটা কাৰণতো পিচিঅ'ডি, পিচিঅ'এছ আমাৰ হৰমনেল ইমবেলেঞ্চ হৈ ফৰ্ম হয় পিচিঅ'ডি, পিচিঅ'এছ। ত' এইটো এনেকা পিচিঅ'ডি, পিচিঅ'এছ এনেকা বেমাৰ নহয় যে ইয়াৰ কোনো কিয়ৰ নাই। এইটো লাইফ লং ডিজিজ নহয়। উম, ত' এইটোৰ কিয়ৰ আছে, কিন্তু আপুনি আপোনাৰ লাইফষ্টাইলটো ঠিক কৰিব লাগিব। অনলি মেডিচিন খালে আপুনি ভাল নাপাব। মেডিচিনৰ লগত আপুনি লাইফষ্টাইলটো ঠিক কৰিলে, নিয়মিত এক্সাৰচাইজ কৰি গ'লে আপুনি পিচিঅ'ডি, পিচিঅ'এছ নিশ্চয়ভাৱে ভাল পাব। হৰমনেল প্ৰব্লেমবোৰ। হৰমনেল ইমবেলেঞ্চ। আহ, হৰমনেল ইমবেলেঞ্চৰ কাৰণে আজিকালি এনেকুৱা ৰোগবোৰ হোৱা দেখা যায়। উম,
সেই ক্ষেত্ৰত ঔষধৰ সমান্তৰালভাৱে লাইফষ্টাইলৰ ওপৰত গুৰুত্ব দিব লাইফষ্টাইলৰ লাগিব। ওপৰত গুৰুত্ব দিব লাগিব। কেনেদৰে কি কৰিব লাগিব আপুনি যদি লাইফষ্টাইলৰ কয়? ওপৰত গুৰুত্ব দিব ক'লে আপুনি নিয়মিত এক্সাৰচাইজ কৰিব লাগিব। উম, আপোনাৰ ৱেইটটো যদি বেছি আছে, আপুনি ৱেইট কণ্ট্ৰলৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। ৱেইটটো আপোনাৰ কমাব লাগিব। আপোনাৰ শ্লিপ চাইকেলটো ঠিক কৰিব লাগিব। লেট নাইটলৈকে জাগি থাকি আপুনি মোবাইল স্ক্ৰলিং বা স্ক্ৰীন চোৱা তেনেকুৱা কৰিব নালাগিব। আপুনি ষ্ট্ৰেছ কমাব লাগিব, উম, টেনশ্যন কমাব লাগিব। ষ্ট্ৰেছ, টেনশ্যন আজিকালি কমন বেমাৰ এটা হৈ গৈছে। ষ্ট্ৰেছ আৰু টেনশ্যনৰ কাৰণেও আমাৰ ৱেইটটো বাঢ়ি যায়। উম, শ্লিপ চাইকেলটো গোটেইখিনি নিৰ্ভৰ কৰে। উম, আপোনাৰ টেনশ্যন আছে, ষ্ট্ৰেছ আছে, আপোনাৰ শ্লিপটো ভালকে নহ'ব। টোপনি ভালকে নহ'লে আপোনাৰ বাকী বেমাৰখিনিও আপোনাক আজৰি ধৰিব। আৰু দুটামান বিষয় মই সুধিছোঁ যে এই প্ৰসংগটোতে ডিঅ'ৰাই এই ক্ষেত্ৰত মানে কেনেধৰণৰ পদক্ষেপ ল'ব পাৰে? ডিঅ'ৰাই আমি সম্পূৰ্ণ PCOD, PCOSৰ কাৰণে আমাৰ সম্পূৰ্ণ ট্ৰিটমেণ্ট প্ৰচেছ আছে। উম, প্লাছ আমি ছাপ্লিমেণ্টেৰী কিছুমান মেডিচিনো দিওঁ, উম। যাৰ জৰিয়তে আপুনি লং টাইমলৈকে PCOD, PCOSটো আপুনি নিৰাময় কৰি ৰাখিব পাৰিব। আমি বহুখিনি কথা পাতিছোঁ এতিয়ালৈকে উম, আৰু বহুখিনি কথা বাকী আছে। এতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতি যে বহুত মানুহৰ মুখে মুখে শুনো যে গেষ্ট্ৰিক শব্দটো কিমান গেষ্ট্ৰিক। শুনো, এইটো ক'ব নালাগে। উম, ফেটি লিভাৰৰ প্ৰসংগ কিমান উম, শুনো, আমি ক'ব নালাগে। এই যে মানুহৰ সমস্যাবোৰ হৈ আছে, এ, যে ধৰক আপোনাৰ থাইৰয়ডৰ প্ৰব্লেমেই হওক উম, বা বহুখিনি বিষয় আহি পৰিছে। মানুহৰ জীৱন ধাৰণাৰ প্ৰণালীটোও সলনি হৈছে আৰু তাৰ লগে লগে আন বহুখিনি বিষয় আহি পৰিছে। এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদৰ জৰিয়তে কি ক'ব? মই এইটোৱে ক'ব বিচাৰিছোঁ, গোটেই প্ৰব্লেমখিনি এটা বস্তুতে লিপ্ত হৈ আছে, সেইটো হৈছে লাইফষ্টাইল। উম, আপুনি লাইফষ্টাইলটো ঠিক কৰিবই লাগিব। উইদাউট লাইফষ্টাইল চেঞ্জিং আপুনি একো বেমাৰে মানে মেডিচিন খালে আপোনাৰ একো বেমাৰ মানে ভালকে ট্ৰিট নহ'ব। বেমাৰটো আকৌ আহিব। মেডিচিন খাব, কমি থাকিব, আকৌ আহিব। কিন্তু আপোনাৰ মেইন হৈছে লাইফষ্টাইলটো ঠিক কৰিব লাগিব। উম। এই ইউৰিক এচিড হ'লে যেনেদৰে উম, বিষ ভৰি হয় বুলি উম, বহুতে কৈ থাকে, এইবোৰ ক্ষেত্ৰত কি কেনেধৰণৰ মানে ডিঅ'ৰাৰ মাল্টি স্পেচিয়েলিটি উম। পলিক্লিনিকে কেনেদৰে মানুহক উপশম দিব? আমাৰ ইয়াতে আমি মেডিচিনটোতো দিমেই, লগতে আমাৰ কিছুমান স্পেচিয়েল থেৰাপি থাকিব। উম, আমাৰ আয়ুৰ্বেদিক পঞ্চকৰ্মাত বহুতখিনি থেৰাপি আছে। সেই আমি থেৰাপি মানুহজনৰ কি হৈছে তাৰ ওপৰত ভিত্তি কৰি থেৰাপিটো দি আমি মেডিচিনৰ লগতে থেৰাপিৰ জৰিয়তে ট্ৰিটমেণ্ট দি মানে ভাল কৰিব আমি চেষ্টা কৰোঁ। সেই আপুনি পঞ্চকৰ্ম চিকিৎসাৰ কথা অঁ। ক'লে। পঞ্চকৰ্ম চিকিৎসা আৰু এই চিকিৎসা কিমান জনপ্ৰিয় বিভিন্ন প্ৰান্তত আমি উম, সেয়া শুনিছোঁ। উম, আমি জানিব পৰা মতে কেৰালাত পঞ্চকৰ্ম চিকিৎসাৰ জৰিয়তে সৰ্বাধিক ৰাজহ সংগ্ৰহ হয় বুলি আমি উম, শুনো। যি কি নহওক, পঞ্চকৰ্ম চিকিৎসাটো আয়ুৰ্বেদৰ এনেকুৱা ধৰণৰ এটা চিকিৎসা যিটোৱে শৰীৰৰ মানে এনেকুৱা কিছুমান আহ, কাম কৰে বুলি কোৱা হয়, এনেকুৱা কিছুমান শৰীৰত প্ৰভাৱ পেলাই বুলি কোৱা হয় যে মানুহৰ শৰীৰটো পূৰা পৰিষ্কাৰ অঁ, এটা পৰ্যায়লৈ যায়। ডিটক্স কৰি দিয়ে। উম, এইটো কেনেকুৱা ধৰণৰ, কি ক'ব? আমাৰ পঞ্চকৰ্মাত বহুতখিনি ট্ৰিটমেণ্ট আছে। বমন, বিৰেচন, বস্তি, নস্য। তাৰপিছত মানে আপোনাৰ চাইনিজৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ ভিতৰত গেষ্ট্ৰিকৰ প্ৰব্লেম, ফেটি লিভাৰৰ প্ৰব্লেম, যিকোনো প্ৰব্লেম আমি পূৰা ডিটক্সিফাই কৰি দিওঁ বডিটোক। উম, ত' প্ৰচেছটো বহুত দীঘলীয়া হয়, কিন্তু আপুনি ফলাফলটো আপুনি 100% পাবই উম। পঞ্চকৰ্মা ট্ৰিটমেণ্টৰ। পঞ্চকৰ্মৰ বৰ্তমান সময়ত সেই প্ৰতিটো চিকিৎসা, আয়ুৰ্বেদৰ প্ৰতিটো চিকিৎসা খুব গুৰুত্বপূৰ্ণ হৈছে আৰু আয়ুৰ্বেদৰ প্ৰতিটো চিকিৎসাত আমি এটা কথা শুনিবলৈ পাওঁ যে আয়ুৰ্বেদত যথেষ্ট খৰচো মানুহৰ বহুত কম হয় আৰু সেইবাবে বহুতে আয়ুৰ্বেদ চিকিৎসাটো এনেকুৱা এটা চিকিৎসা যিটো কোনো ছাইড এফেক্টৰ প্ৰসংগ এটা ন' নাহে। ছাইড এফেক্ট। এইটোত কি ক'ব? ছাইড এফেক্ট বহুতে এইটো ভয় কৰে মানে। ভয় কৰে। উম, আমি সেইটোৱে চেষ্টা কৰোঁ, ট্ৰিটমেণ্ট মেডিচিনৰ জৰিয়তে উইদাউট ন' ছাইড এফেক্ট, উইথ উম, ন' ছাইড এফেক্ট আমি ট্ৰিটমেণ্ট দিব চেষ্টা কৰোঁ। উম, উম। মানে ডিঅ'ৰা মাল্টি উম, স্পেচিয়েলিটিয়ে যদি থেৰাপি ল'বলৈ উম, কোনোবা যায়, উম, এতিয়া কি কি বিষয়ত থেৰাপি ল'ব যাব পাৰিব? কি পাৰিব। কি ৰোগ হ'লে? আপোনাৰ চল্ডাৰ পেইন হ'লে থেৰাপি ল'ব যাব পাৰিব। আপোনাৰ কঁকালৰ বিষ, তাত আপোনালোকৰ কটিবস্তি। থেৰাপিটো কি কেনেকুৱা হ'ব? কি হয় এইটো? থেৰাপিটো আমাৰ থেৰাপিষ্ট আছে, উম, স্পেচিয়েল থেৰাপিষ্ট আছে। ত' থেৰাপিষ্টৰ জৰিয়তে আপোনাৰ কি বেমাৰ হৈছে সেইটোৰ ভিত্তিতহে চবকে চব থেৰাপিটো দিব পৰা নাযাব। উম, উম, আপোনাৰ ধৰক বেক পেইন হৈছে আমি কটিবস্তি দিম। আপোনাৰ ধৰক আঁঠুৰ বিষ হৈছে আমি জানু বস্তি দিম। ত' সেইটো মানে প্ৰচেছ আছে। প্ৰচেছটো কৰি মানে আমি কেইটা দিনৰ ভিতৰত এটা আচ্ছা, এগৰাকী ব্যক্তি যদি 5 যায়? to 7 days উম, আমি ষ্টাৰ্টিঙত 5 to 7 days থেৰাপিটো ষ্টাৰ্ট কৰিম। আকৌ ওৱান মান্থ বা 1.5 month গেপ দিম। আকৌ 5 to 7 days আমি থেৰাপিটো ষ্টাৰ্ট কৰিম। উম। ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকৰ নামটো মই এইবাবেই লৈছোঁ যে
আধুনিক জীৱনত যিটো আয়ুৰ্বেদৰ উম, প্ৰয়োজনীয়তা আছে আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে যিটো সময়ত অসম্ভৱকো সম্ভৱ কৰি তুলিছে, যিটো সময়ত কেঞ্চাৰৰ দৰে ৰোগৰ ঔষধ আৱিষ্কাৰী এক প্ৰকাৰ উম, ভালদৰে হোৱা উম। নাই, তেনেকুৱা এটা প্ৰেক্ষাপটত যিটো পৰ্যায়লৈ গৈছেগৈ, আয়ুৰ্বেদে বহুখিনি কৰিব পাৰিছে। মই বহুখিনি পূৰ্বতেও দেখিছোঁ যে আয়ুৰ্বেদত কেঞ্চাৰ ৰোগৰ চিকিৎসাও সম্পন্ন হয় বা সম্ভৱ হয়। আপোনাৰ দৃষ্টিত কি হয়? নিশ্চয়কৈ হয়। আয়ুৰ্বেদত কেঞ্চাৰ ৰোগৰো ট্ৰিটমেণ্ট আছে, নথকা নহয়। কিন্তু কেঞ্চাৰ ৰোগটো আপুনি ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড ষ্টেজতে আপুনি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব লাগিব। উম, ষ্টেজটো পাৰ হৈ গ'লে ট্ৰিটমেণ্টটো কৰিলেও আপুনি ফল পোৱা যায়, নাযায় বুলি নকওঁ। কিন্তু বহু কম পোৱা যায় লাষ্ট ষ্টেজলৈকে। কিন্তু ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড ষ্টেজত নিশ্চয়কৈ আয়ুৰ্বেদে হেল্প কৰিব পাৰে। এলোপেথিক চিকিৎসা যদি কৰে, উম। সেই সময়ত আয়ুৰ্বেদিক চিকিৎসা সমান্তৰালভাৱে ল'ব পাৰেনে নাই? সমান্তৰালভাৱে ল'ব পাৰে, কিন্তু ছেম পেইন কিলাৰটো খাই থাকিলে আপুনি টেম্পৰাৰী ৰিলিফ পাব। কিন্তু আপোনাৰ অৰ্গেনটো লগে লগে ডেমেজ হৈ গৈ থাকিব। লং টাইমৰ কাৰণে আপুনি খাই থাকিলে। তে আপুনি অৰ্গেনটো যদি ডেমেজ হৈয়ে আছে, আয়ুৰ্বেদিক ট্ৰিটমেণ্টটো ল'লেওতো আপোনাৰ একো লাভ হোৱা নাই। পেইন কিলাৰটোৱে যে আপুনি ক'লে যে উম, অৰ্গেনটো উম, ডেমেজ হোৱাৰ উম। ক্ষেত্ৰত মানুহৰ অংগ এটা ক্ষতি হয়। এই কেনে ধৰণেৰে প্ৰভাৱ পেলাব পাৰে? মানে পেইন কিলাৰটো আমাৰ আয়ুৰ্বেদিকতো এনেকুৱা নহয় যে বিষৰ মেডিচিন নাই, উম, আছে। উম, কিন্তু পেইন কিলাৰটো যেনেকুৱা একচন, তেনেকুৱা টাইপত নহয়। আমাৰ গোটেইখিনি আয়ুৰ্বেদিক প্ৰচেছত হাৰ্বেল মেডিচিন টাইপ থাকে। উম। ত' সেইটো ডিফাৰেণ্ট। মডাৰ্ণ মেডিচিন প্লাছ আয়ুৰ্বেদিক মেডিচিনৰ ডিফাৰেঞ্চ আছে। চাৰ্জাৰীৰ প্ৰসংগটো আহিছোঁ। আচ্ছা। উম, এ, অপাৰেশ্যন অপাৰেশ্যনটোৰ একমাত্ৰ উম, উপায় বুলি ধাৰণা উম। এটা হয়। এ, সেইটো এটা মিছকনচেপ্ট যে উম, অপাৰেশ্যনটোৱে একমাত্ৰ মানুহৰ মানে লাষ্ট অপচন অপাৰেশ্যন, তেনেকুৱা নহয়। আপোনাৰ যদি ডায়েগনচিছটো আৰ্লিকে হৈ যায়, আপুনি আয়ুৰ্বেদিকতে আপুনি ট্ৰিটমেণ্টটো কৰি ভাল ফল পাব। চাৰ্জাৰী নকৰাকৈ চাৰ্জাৰী নকৰাকৈ পাব। আপোনাৰ ষ্টেজ ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড ষ্টেজত থাকিলে চাৰ্জাৰী নকৰাকৈয়ে পাব। চাৰ্জাৰী নকৰাকৈ ডিউৰা মাল্টি স্পেচিয়েলিটি কি দিব পাৰিব? কেনেদৰে উপশম পেইন দিব? ৰিলেটেড উম, চাৰ্জাৰী নকৰাকৈ চাৰ্জাৰী নকৰাকৈ সুস্থ হৈ উঠিব। সুস্থ হৈ উঠিব। আমি বহুখিনি কথা ইতিমধ্যে পাতিছোঁ যে দেউৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিক হৈছে এনেকুৱা এখন প্ৰতিষ্ঠান, যিখন প্ৰতিষ্ঠানে সমগ্ৰ অসমতে এটা প্ৰভাৱ পেলাব পাৰিব। আৰু নলবাৰীলৈ যদি আপুনি যায়, কলেজ ৰোডত যদি আপুনি যায়, ডিউৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকত এবাৰ সোমাব পাৰিব। আপুনি যদি আঁঠুৰ বিষত ভুগিছে, আপুনি যদি আপোনাৰ যদি প্ৰতিটো মুহূৰ্তত বিষ অনুভৱ হয় শৰীৰৰ বিভিন্ন অংশত, আপুনি যদি আন কিবা সমস্যাত পৰিছে, আপোনাৰ যদি স্পীচ থেৰাপিৰ প্ৰয়োজন আছে, তেনেহ'লে ডিউৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিক আপুনি নিৰ্বাচন কৰিব পাৰে। আৰু এনেকুৱা এখন প্ৰতিষ্ঠান, যিখন প্ৰতিষ্ঠানে আপোনাক হতাশ নকৰে, আপোনাক বিমুখ নকৰে। এনেকুৱা ধৰণেৰে আগবাঢ়িছে। আৰু চিকিৎসকৰ দলটো ইমানেই অভিজ্ঞ, প্ৰতিগৰাকী চিকিৎসক ইমানেই অভিজ্ঞ, আৰু প্ৰতিগৰাকীয়ে এটা পৰিয়ালৰ দৰে যিহেতু কাম কৰিছে, প্ৰতিগৰাকী ৰোগীক পৰিয়ালৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰে। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত নিশ্চিতভাৱে ডিউৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকে বহুখিনি কৰিবলৈ সক্ষম হ'ব। আৰু এয়া মাত্ৰ আৰম্ভণি। এটা যাত্ৰাৰ আৰম্ভণি ঘটিছে, আৰু সেই যাত্ৰা সুদূৰ প্ৰসাৰী হ'ব। সেই যাত্ৰা আৰু বহুদূৰ আছে। মই এইখিনিতে আৰু এটা বিষয় সোধো যে বহু লোক আছে যি বিষ হ'লে বা কেনেকুৱা ধৰণৰ অলপ চিকিৎসাৰ বাবে বাহিৰলৈ আমি উম, বিশেষভাৱে যোৱা দেখোঁ। অসমতো যে এনেকুৱা চিকিৎসা এতিয়া উপলব্ধ, অসমতো যে আয়ুৰ্বেদৰ জৰিয়তে এনেকুৱা ধৰণৰ চিকিৎসা সম্ভৱ, বা ডিউৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকে সেইখিনি এতিয়া ৰাইজৰ মাজত বা সকলোৰে মাজত আগবঢ়াই নিবলৈ চেষ্টা কৰিছে, আৰু সেৱাৰ মনোভাৱেৰে আগবাঢ়িছে। বাহিৰলৈ যোৱাসকলৰ ক্ষেত্ৰত, যিসকল ৰোগী বাহিৰত যায় বা যিসকলে চিকিৎসা কৰাবৰ বাবে যায়, আৰু বৰ্তমান সময়ত আয়ুৰ্বেদৰ জৰিয়তে যিহেতু সম্ভৱ, এই ক্ষেত্ৰত আপুনি আপোনাৰ ধাৰণা কিবা কি ক'ব? আয়ুৰ্বেদৰ এৱাৰনেছটো বহু পৰিমাণে আছে যদিও বহু ক্ষেত্ৰত নাইও। উম, আমাৰ গাঁৱে ভূঞে এতিয়ালৈকে আয়ুৰ্বেদৰ এৱাৰনেছটো ইমান বেছিকে যোৱা নাই। উম, গতিকে মানুহে গম নাপায়। উম, পেইন উম, বুলি ক'লেই আমি বেলেগত বাহিৰত যাব লাগিব। উম, কিবা বেলেগ বেমাৰ এটা হ'লেই বাহিৰত যাব লাগিব। বাহিৰতহে ভাল ট্ৰিটমেণ্ট পোৱা যাব বুলি সেইটো নহয়, তেনেকুৱা নহয়। উম, উম, বাহিৰত ভাল ট্ৰিটমেণ্ট পোৱা যায় অবভিয়াছলি। উম, বাট আমাৰ অসমতো আমি ইয়াতো থাকি আমি ভাল ট্ৰিটমেণ্ট পাব পাৰোঁ। উম, এনেকুৱা নহয় যে আমি নাপাম। উম, বাট এৱাৰনেছৰ অলপমান দৰকাৰ আছে আমাৰ আয়ুৰ্বেদিক ফিল্ডৰ ওপৰত। উম, এৱাৰনেছটো হ'লে আৰু মানুহে বাহিৰত যাব নালাগে। আমাৰ মাল্টি স্পেচিয়েলিটি পলিক্লিনিকখনত আমাৰ গোটেইখিনি ছেটআপ আছে। পেইন ৰিলেটেড হওক, আপোনাৰ নাৰ্ভ ৰিলেটেড হওক। যদি কাৰোবাৰ কিবা বিশেষ সমস্যা আছে, আমাৰ লগত যোগাযোগ কৰিব পাৰে সিহঁতে। ঔষধ ডাক্তৰ উম, চিকিৎসকৰ যিহেতু ওচৰলৈ গ'লে
ঔষধ দিবই, ঔষধ দিয়েই। গতিকে এগৰাকী ৰোগী যেতিয়া আপোনাৰ ওচৰলৈ আহে, আপোনাৰ চিকিৎসা পদ্ধতিটো আপোনাৰ ক্ষেত্ৰত কেনেকুৱা? ৰোগীজন মোৰ ওচৰত অহাৰ লগে লগে মই যে মেডিচিন এসোপামান লিখি দিম তেনেকুৱা নহয়। উম, ফাৰ্ষ্টত মই ডায়েগনচিছটো কৰিব চেষ্টা কৰিম। হিষ্ট্ৰী ল'বলৈ চেষ্টা কৰিম। কি কমপ্লেইনটো কি আছে? তাৰ উম, কিবা পাষ্ট হিষ্ট্ৰী আছে নেকি? কিবা আগতে মেডিকেল হিষ্ট্ৰী আছে নেকি? কিবা জেনেটিক হিষ্ট্ৰী আছে নেকি? গোটেইখিনি লোৱাৰ পিছত আমি কিছুমান টেষ্ট কৰিব দিওঁ। উম, টেষ্টখিনি চাই কাৰণ কাৰোবাৰ চুগাৰ থাকিব পাৰে, উম, কাৰোবাৰ থাইৰয়ড থাকিব পাৰে, কাৰোবাৰ কিবা ইনফেকশ্যনো থাকিব পাৰে বডিত। গম নাপায়। আপুনি তাৰ পিছতহে আমি মেডিচিনলৈ আহোঁ। উম, ডায়েগনচিছ ট্ৰিটমেণ্ট ডিজিজৰ ডায়েগনচিছটো হোৱাৰ পিছত মেডিচিন লিখোঁ। মেডিচিনৰ লগত আমি থেৰাপিটো এড কৰোঁ। উম, সেইটো পাৰ্চনেলাইজ থেৰাপি বুলি কওঁ। মানে যাৰ যিটো থেৰাপিৰ দৰকাৰ আমি সেই থেৰাপিটো এডভাইচ কৰোঁ। উম। কোনোবা যদি মই এইটো কথা সুধিছোঁ, থেৰাপিৰ প্ৰসংগটো উম, আমি পূৰ্বতেও উম, পাতিছোঁ আৰু দিওৰাই থেৰাপিৰ ক্ষেত্ৰত এটা বিশেষত্ব চেষ্টা আনিবলৈ চেষ্টা কৰিছে। কৰিছে। গতিকে দিওৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকত থেৰাপিৰ ক্ষেত্ৰত বিশেষভাৱে যিহেতু আগবঢ়া আৰু বহু ক্ষেত্ৰত দিওৰাই ইতিমধ্যে সেই থেৰাপিৰ ক্ষেত্ৰখিনিত আৰু বহুখিনি উম, কৰিবলগীয়া আছে ইতিমধ্যে আছে। ভাবিছে আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ চিন্তা কৰিছে। মই এইটো কথা আপোনাক সুধোঁ এইবাৰ, সেই থেৰাপিটো যদি কোনো লোক দুৰ্ঘটনা হয়, আপুনি পূৰ্বতেও কৈছিলে উম, যে মাতটো যদি অলপ ঘূৰি উম, নাহে বা কিবা উম, হয়, এ এতিয়ালৈকে সেইখিনি ক্ষেত্ৰত আপোনালোক পুৰা আত্মবিশ্বাসী যে উম। আপোনালোকে ঘূৰাই আনিব পাৰিব? সেইটোৰ কাৰণে আমাৰ বেলেগ ডিপাৰ্টমেণ্ট আছে। মই সেই আপ ডিপাৰ্টমেণ্টটো নাচাওঁ। উম, কিন্তু আমাৰ যিটো আমাৰ অভিজ্ঞ ডক্তৰ আছে, তেখেতৰ ওপৰত মোৰ বিশ্বাস আছে। নিশ্চয়কৈ আহিব। থেৰাপিয়ে স্পেচিয়েলিষ্ট চাইল্ডৰ ওপৰত। উম, উম। শিশুৰ ক্ষেত্ৰত কোনসমূহ মানে বিষয় আহি পৰে? কোনসমূহ বিষয় থেৰাপিৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালটোৱে কৰি আছে? শিশুৰ ক্ষেত্ৰত ভালকে কথা ক'ব নোৱাৰা। উম, কিছুমান আছে যে নিজৰ মনতে কিবা কথা কয়, সেই কথাখিনি মানে ফুটি নাহে। উম, উম, কথা ক'ব চেষ্টা কৰে কিন্তু কথাটো ওলাই অহা নাই। উম। তেনেকুৱা ক্ষেত্ৰত আমি তাতে ট্ৰিটমেণ্ট অলৰেডি চলি আছে। এই আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে আমি নিশ্চিতভাৱে বহুখিনি সুফল লাভ কৰিব পাৰিম, আমিও আশাবাদী। দিওৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকক লৈ আপোনাৰ আহিবলগীয়া দিনবোৰত আপোনাৰ আশা, আপোনালোকৰ প্ৰতিশ্ৰুতি আৰু আপোনালোকে ৰাইজৰ মাজত, আপোনালোকে ৰোগীৰ মাজত কেনেদৰে সেৱা আগবঢ়াব বিচাৰিব আহিবলগীয়া দিনবোৰত? ডিঅ'ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকখনক লৈ আমাৰ বহুত আশা আছে, বহুত সপোন আছে। আমি নট অনলি নলবাৰী, আমি বিভিন্ন প্ৰান্তত ব্ৰাঞ্চেছ খুলিম বুলি মানে আমাৰ অলৰেডি প্লেন আছেই। আমি আমি যিখিনি পেচেণ্ট আহিব, সেই পেচেণ্টখিনিক আমি ৰুট কজটো ঠিক কৰিম। সেইটোৱে আমাৰ মেইন এইম ডিঅ'ৰাৰ। যে পেচেণ্ট এটা আহিলে, বেমাৰ হ'ল, মেডিচিন দিলোঁ, গুচি গ'ল, ভাল পালে পাল, নাপালে নাপালে। সেইটো আমাৰ মানে এইম নহয়ে। উম, আমাৰ এইমটো হ'ল আমাৰ ৰুট কজটো ঠিক কৰিব লাগে। উম, বেমাৰটো কিয় হৈছে, ক'ৰ পৰা হৈছে, ৰুট কজটো আমি গম পাই ডায়েগনচিছ কৰি আমি ট্ৰিটমেণ্টটো দিম। উম। ঠিক আছে, আমি বহুখিনি কথা পাতিলোঁ আৰু দিওৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিক আপুনি নলবাৰীলৈ গ'লে নলবাৰী কলেজ ৰোডত আপুনি দিওৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকত যদি সোমায়, নিশ্চিতভাৱে আপোনাৰ যদি শৰীৰৰ ক'ৰবাত বিষ অনুভৱ কৰিছে বা আপুনি যদি আপোনাৰ ওচৰৰ বা আপোনাৰ পৰিয়ালৰ কোনো শিশু যদি কথা কওঁতে কিবা সমস্যাত পৰিছে, কোনো লোক যদি কিবা দুৰ্ঘটনাৰ পৰৱৰ্তী সময়ত সমস্যাত পৰিছে, কোনো লোকৰ যদি থাইৰয়ড ইউৰিক এচিডৰ দৰে সমস্যাই বছৰ বছৰ জুৰি জ্বলা-কোলা খুৱাইছে, মুঠৰ ওপৰত প্ৰতিটো চিকিৎসা আয়ুৰ্বেদৰ জৰিয়তে, প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে সম্ভৱপৰ হৈ উঠিছে দিওৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকত। আপুনি যদি কলেজ ৰোডত যায়, নলবাৰী কলেজ ৰোডত যায়, তেনেহ'লে এবাৰ সোমাব পাৰিব। আপুনি যদি দিওৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকৰ অভিজ্ঞ চিকিৎসকৰ সৈতে কথা পাতে, তেনেহ'লে নিশ্চিতভাৱে আপোনালোকে সুফল লাভ কৰিব পাৰিব। নম্বৰটো মই স্ক্ৰীণত দি দিম আৰু নম্বৰটো নিশ্চিতভাৱে আহ, দৰ্শকসকলো উপকৃত হ'ব আৰু আপোনালোকে যোগাযোগ কৰিব পাৰিব। মই স্ক্ৰীণত নম্বৰটো দি দিছোঁ। লগতে এইটোও ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত দিওৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিকে অসমৰ চিকিৎসা ক্ষেত্ৰত এটা জাগৰণ আনিবলৈ প্ৰয়াস কৰিছে আৰু সেই প্ৰয়াসত সম্পূৰ্ণৰূপে সফল হ'ব বুলি তেওঁলোক বিশ্বাসী। লগতে এইটোও কৈছোঁ যে প্ৰতিটো চিকিৎসা, যিটো চিকিৎসা আয়ুৰ্বেদত সম্ভৱ, যিটো চিকিৎসাৰ জৰিয়তে আয়ুৰ্বেদ ইমান জনপ্ৰিয়, তাৰ লগতে দিওৰা মাল্টি স্পেচিয়েলিটিয়ে বিষৰ পৰা আৰম্ভ কৰি থেৰাপিলৈকে প্ৰতিটো চিকিৎসাই দিছে। গতিকে আপুনি বিশ্বাস কৰিব পাৰে আৰু আমি স্ক্ৰীণত নম্বৰটো দি দিছোঁ। গতিকে আপোনালোকে ফোন কৰিব পাৰিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব। ক'ত আহিব লাগে, কেতিয়া আহিব লাগে, কেনেদৰে চিকিৎসা কৰিব লাগে, সেয়াও জানিব পাৰিব। ধন্যবাদ। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানলৈ মই অহাৰ বাবে। শেষত এটা কথা ক'ব বিচাৰিছোঁ যে উম, আপোনালোকে চেল্ফ মেডিকেশ্যন কোনেও নল'ব। উম,
আপোনালোকে যদি আপোনালোকৰ কিবা বেমাৰ হৈছে প্ৰপাৰ ডায়েগনচিছ কৰি ডক্তৰ কনচাল্ট কৰিহে আপোনালোকে চিকিৎসা ষ্টাৰ্ট কৰিব। বহুতে মানে ছেল্ফ মেডিকেশ্যন নিজে নিজে লৈ নিজেই বেমাৰটো বঢ়াই দিয়ে। উম, তো চবকেইটাই ৰিকুৱেষ্ট আপোনালোকে ছেল্ফ মেডিকেশ্যন নল'ব। ঠিক আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ। আপোনাকো অনুষ্ঠানলৈ অহাৰ বাবে আৰু দিয়ৰা মাল্টি স্পেচিয়েলিটি পলিক্লিনিক আগবাঢ়ি যাওক, আমি সেইটোৱে বিচাৰিম। ধন্যবাদ। ধন্যবাদ।